Welcome to my YouTube channel DL Institute Class 10 আজিৰ ভিডিঅ'টো মই লৈ আহিলোঁ তোমালোকৰ যে এক্সাম আহি গ'ল জেনেৰেল সায়েন্সৰ মোস্ট ইম্পৰ্টেণ্ট 2 মাৰ্ক 3 মাৰ্ক আৰু 4 মাৰ্কৰ কুৱেশ্যন এটা কথা সদায় মনত ৰাখিবা ইয়াৰ বাহিৰে এটা কুৱেশ্যন চাব নালাগে বুজি পাইছা এইখিনি কুৱেশ্যন ভালকে প্ৰেক্টিছ কৰিবা তোমালোকৰ 2026 কোৱা 7 কোৱা ঠিক আছে তাৰ পিছত 28 কোৱা 29 কোৱা যিমানলৈকে এছএছএলসি পেপাৰ হ'ব এইটোৰ পৰা তুমি কুৱেশ্যন 100% পাবা আৰু ইয়াৰ বাহিৰে কুৱেশ্যন নাহে এইটো মই গ্যাৰান্টি দি ক'ব পাৰোঁ তো বলা বেছি দেৰি নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰো তোমালোকে সহাৰি জনাবা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু ভিডিঅ'টো কেনে লাগিলে কমেন্টত জনাবা যদি কুৱেশ্যনখিনি আহি যায় তেতিয়াহ'লে কমেন্টত প্লিজ তাৰমানে কমেন্ট কৰি ক'বা যে স্যাৰ আপুনি দিয়া কুৱেশ্যনখিনি আহি গ'ল এক্সামত তেতিয়াহ'লে বহুত ভাল লাগিব বলা ভিডিঅ'টো ষ্টাৰ্ট কৰো মই কুৱেশ্যনখিনি লৈ আহিছোঁ এনসাৰ তোমালোকে কৰিবা হা তো মই এটা স্লাইড দেখাই যাম এটা তোমালোকে পোস্ট কৰি কিনে কুৱেশ্যনখিনি লিখি ল'বা বহুত ইম্পৰ্টেন্ট হয় কিন্তু বলা ষ্টাৰ্ট কৰি আছো তো ফার্স্ট স্লাইড সোয়া কুৱেশ্যনখিনি সো এইটো যে কুৱেশ্যন আছে বন আৰু এইটো বন্যপ্ৰাণী আমি কিয় সংৰক্ষণ কৰিব লাগে তিনটা কাৰণ এইটো এইবাৰ যে হ'ব 2026 এইটো লিখি থোৱা আহিছে এক্সামত বুজি পাইছা লিখি থোৱা এইটো লিখি থোৱা আহিছে এইবাৰ 2026 জৈৱ অনুঘটক কি লিখি থোৱা আহি গৈছে এইটো এই দুটাৰ পৰা চাবা এইবাৰ এটা আহিছে 2026 তুমি যদি সোয়া এই দুটাৰ পৰা এটা তুমি কুৱেশ্যন পাই যাবা ঠিক আছে তেতিয়া বলা আগবাঢ়ো এইটো এবাৰ আহিছে 2026 মানুহৰ হৃদযন্ত্ৰ চাবা ডাইৰেক্ট আহি যাব এইটো এবাৰ আহিছে এই কুৱেশ্যন এইটো এই কুৱেশ্যনটো যোৱা ইম্পৰ্টেণ্ট হয় 9 নম্বৰ তাৰপিছত 10 নম্বৰত কি দিয়া আছে এইটো বহুত ইম্পৰ্টেন্ট ৰেডক্স বিক্ৰিয়া বুলি লিখিব যা এইটো এমসিকিউতে এবাৰ আহি যাব পাৰে এমসিকিউ এই থাৰ্মিন বিক্ৰিয়া এমালগাম বহুৰূপ বুজি পাইছা তাৰপিছত এই যে কাৰ্যকৰী নিউক্লিয়িক তাৰমানে নিউক্লিয় আদান যোনটো আছে সেইটো কাক কয় এইখিনি চাব ভালকে তাৰপিছত কুণ্ডলিত প্ৰবাহ আমি আবিষ্ট কেনেকৈ কৰিব পাৰি এইটো বহুত ইম্পৰ্টেন্ট এটা তোমাৰ নিউমেৰিকেল হয় এই পৰিস্থিতিৰ বিয়োজকৰ ভূমিকা কি এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো চাবা চোৱা এইটো চেপ্টাৰৰ পৰা যোনটো আছে মহাকাশচাৰী এজনে আকাশৰ নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় বুজি পাইছা এইটো তাৰপিছত কেইটামান কুৱেশ্যন আছে মই লৈ আহিছোঁ ইয়াৰ পৰা এটা তোমালোকে পাবাই টিনটেল পৰিঘটনা চোৱা বহুত ইম্পৰ্টেন্ট সো এই যন্ত্র কুৱেশ্যন মই ৰিপিট কৰিছোঁ বহুত ইম্পৰ্টেন্ট হয় বুজি পাইছা সো এইখিনি খালিটাই এই খালিটাইবোৰ ভালকে চাবা হা খালিটাইখিনি ভালকে চাবা এটা দি দিছো এটা খালিটাই আহিলে ইয়াৰ পৰা ডাইৰেক্ট কমন পাবা চাবা সো ইয়াত এইখিনি খালিটাই বহুত ইম্পৰ্টেন্ট হয় সো থাৰ্মিন বিক্ৰিয়া আকৌ ৰিপিট কৰিছোঁ মই এইটো আহিছে এইবাৰ এমসিকিউত আহিছে এইটো এইবাৰ চাবা এইটো এমসিকিউত এইবাৰ আহিছে ভালকে চাই যাবা এইখিনি 23 চোৱা 24
সত্য আৰু অসত্য নিৰ্ণয় কৰা। এইটো তোমালোকে কুৱেশ্যন কেনেকৈ পাবা চোৱা। পেটাৰ্ণটো চেঞ্জ হৈছে, তোমালোকে উক্তি এনেকৈ দি দিব, বুজি পাইছা? উক্তি দি দিব আৰু তাৰ কাৰণ দি দিব, উক্তি দি দিব আৰু তাৰ কাৰণ দি দিব। তো উক্তি আৰু কাৰণ থকা কুৱেশ্যন মানে এছাৰশ্যন ৰিজন যোনবিলাক আছে সেইবিলাকত তোমালোকে এনেকুৱা কুৱেশ্যন ইয়াৰ পৰা দেখা পাবা। ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ কি হয়, ইয়াক কেন্দ্ৰ প্ৰস্তুত কৰিব পাৰি, ইয়াৰ ব্যৱহাৰ কি হয়, ইয়াৰ সংকেত কি হয়, এইটো আহিছে যদি কুৱেশ্যন চাবা, এইবাৰ আহিছে ভালকৈ চাই যাবা। ইয়াৰ পৰা তুমি কুৱেশ্যন পাবাই ব্লিচিং পাউডাৰৰ পৰা। চোৱা, ক্ষয় ভৱন আৰু ডেঞ্চিটি এইটো যোনটো আছে, এই বুলিলে কি বুজা চোৱা। এই দুটা ভালকৈ চাই যাবা। এইটো চুমুটোকা আহিব পাৰে এইবাৰ। চুম্বক বনৰেখাৰ ধৰ্ম আহি গৈছে এবাৰ চাবা। জীৱাশ্ম ইন্ধনৰ দুটা অসুবিধা বহুত ইম্পৰ্টেণ্ট। চোৱা, বন্য পানী কিয় সংৰক্ষণ, চোৱা এইটো আকৌ দি দিছোঁ। চকুৰ উপযোজন ক্ষমতা, এইটো পৰিবাহী ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে, বিদ্যুৎ চেপ্টাৰৰ পৰা বহুত ইম্পৰ্টেণ্ট, নিউমেৰিকেল বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, এইটোৰ পৰা এইবাৰ কুৱেশ্যন পাবা তোমালোকে। ৰক্তচাপ কি, চিষ্টেলিক আৰু ডায়েষ্টেলিক চাপ কিমান হয়, ইয়াৰ মাত্ৰা কিমান, ইয়াৰ পৰা তোমালোকে MCQটো পাবাই। MCQ বা 2 মাৰ্ক তোমালোকে কুৱেশ্যন এটা ইয়াৰ পৰা পাবা 2026। ভালকৈ চাই যাবা, এইটো আহিবই চাবা। স্নায়ুকোষ ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট। চ' আইনীয় যৌগ কাক কয়, ইয়াৰ ধৰ্মবোৰ ভালকৈ চাই যাবা, বুজি পাইছা? আইনীয় যৌগ কাক কয় আৰু ইয়াৰ ধৰ্মবোৰ। ইয়াত মই এটা কুৱেশ্যন লৈছোঁ আইনীয় যৌগৰ। আইনীয় যৌগৰ কঠিন অৱস্থা আৰু বিগলিত অৱস্থাত বিদ্যুৎ পৰিবাহিতাৰ বিষয়ে তাৰমানে আলোচনা কৰিব দিছে ইয়াত। মই কি ক'লোঁ যে তুমি চাবা যে আইনীয় যৌগ কাক বোলে আৰু ইয়াৰ ধৰ্মবোৰ। এনচিইআৰটিত আছে, ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা উঠাইছোঁ। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ধাতু নিষ্কাশন কেনেকৈ কৰিব পাৰি, এনড কেথড মনত আছেনে? এইটো ভালকৈ চাই যাবা। ATP ইয়াৰ পৰা MCQ পাই যাবা। কুশীয়া মুদ্ৰা বুলি কিয় কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয় কিন্তু। এমিবাৰ খাদ্য আহৰণ প্ৰক্ৰিয়া, এইটো আহিছে এবাৰ চাবা। হিমগ্ল'বিন হয়নে নাই, অক্সিজেন পৰিবহণত যে সহায় কৰে, এইটো এবাৰ আহিছে, লিখি থোৱা 2026 বুলি আহিছে চাবা। এইটো ভালকৈ চাবা। একলংগী পুষ্প কেনেকৈ অবলংগী পুষ্পতকৈ বেলেগ, দ্বৈপদীৰ একোটাকৈ উদাহৰণ দিয়া, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তো 39 এইটো চাবা, এইটো MCQত দি দিব। MCQত বা 2 মাৰ্কৰ কুৱেশ্যনত এইটো আহি যাব এবাৰ চাবা। 39 40 চোৱা, কিয় কটাকটি নকৰে। চোৱা, চম্বুক বলৰেখা যোনটো আমাৰ আছিল, এইটো এটা ধৰ্ম আছিলে, দুডাল চম্বুক বলৰেখাই কটাকটি নকৰে। কিয় কটাকটি নকৰে, বহুত ইম্পৰ্টেণ্ট হয়। এচিড বৰষুণ কি, এইবিলাক ভালকৈ চাই যাবা। 42 আহা, এইটো আহিছে। জাৰণ আৰু বিজাৰণ বিক্ৰিয়াবোৰ কি, বুজি পাইছা, বহুত ইম্পৰ্টেণ্ট। ইয়াৰ উদাহৰণ। চ' মেণ্ডেলিভৰ শ্ৰেণী বিভাজন কৰাৰ প্ৰয়োজনীয়তা কি আছিলে, নিউলেণ্ডৰ অস্ত্ৰ সূত্ৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা। তোমালোকে ডবাৰনৰ ট্ৰাইড নাম শুনা পাইছা নে নাই? হয়, তো ডবাৰনৰ ট্ৰাইড কি আছিলে আৰু ইয়াৰ সীমাবদ্ধতা কি আছিলে, সেই কুৱেশ্যনটো চাই যাবা। উমৰ সূত্ৰ এইবাৰ আহিছে, লিখি থোৱা 2026 উমৰ সূত্ৰ আহি গ'ল। চোৱা, এইবিলাক দি কিনে এটা বৰ্তনী চিত্ৰ আঁকিব দিছে, আৰু বৈদ্যুতিক বৰ্তনী মানে কি বুজা।
অভধৰ্মী অক্সাইড ভালকৈ চাই যাব। এইবাৰ আহিছে লিখি থোৱা 2026 অভধৰ্মী অক্সাইড। লিখি থোৱা এইটো আহি গৈছে 2026। এইটো 2026 বহুত ইম্পৰ্টেণ্ট হয়। এই দুটা চাবাই চোৱা ষ্ট্ৰাকচাৰ ড্ৰ কৰিব আহিবই। এইটো 2026 বুলি লিখি থোৱা। লোহা জোৰা দিয়া সময়ত এইটো বা ইয়াত যে দেখালো মই এইটো, এই দুটাৰ পৰা এটা কুৱেশ্যন পাবা এবাৰ। ব্ৰাইন কাক বোলে? সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক যে ব্ৰাইন বোলা হয়, এইটো ইয়াৰ পৰা কুৱেশ্যন আহি গৈছে চোৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা বহুত ইম্পৰ্টেণ্ট। এটা আহিছে চাবা। এটা উদাহৰণতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা। চাইছানে? চোৱা ইয়াত মই আৰু কৈ দিছোঁ, যোগাত্মক বিক্ৰিয়া কাক কয়, হাইড্ৰজেনছন কাক কয়, বুজি পাইছা? প্ৰতিস্থাপন বিক্ৰিয়া এইবোৰ, সমগুণীয় শ্ৰেণী এইবোৰ বহুত ইম্পৰ্টেণ্ট। সেইখিনি ভালকৈ চাই যাবা। ইয়াৰ পৰা কুৱেশ্যন পাবাই তোমালোকে। এইটো লিখি থোৱা আহিছে এইবাৰ 2026। সালোক সংশ্লেষণ কি? এই প্ৰক্ৰিয়াত সংঘটিত কাৰকসমূহ কি কি? বা সালোক সংশ্লেষণ এনেকৈ দিব পাৰে কুৱেশ্যনটো যে সালোক সংশ্লেষণৰ সময়ত সংঘটিত কাৰকসমূহ কি কি? এনেকৈ লিখিব 2 মাৰ্কৰ কাৰণে, বা ডাইৰেক্ট এনেকৈ কুৱেশ্যন আহি যাব পাৰে। এইটো লিখি থোৱা আহিছে এইবাৰ। এইটো আহিছে 100% কমন। এইটো আহি গৈছে এবাৰ চাবা। বহুত ইম্পৰ্টেণ্ট এইটো। এষ্টাৰীভৱন বিক্ৰিয়া এবাৰ আহি গৈছে চাবা। এষ্টাৰীভৱন বিক্ৰিয়া এবাৰ আহি গৈছে চাবা, বহুত ইম্পৰ্টেণ্ট। অভধৰ্মী অক্সাইড বহুত ইম্পৰ্টেণ্ট এইবাৰ। NaCl ৰ গঠন, লোড মামৰ কিহত নধৰে? এইটো লোহা জোৰা দিয়া এই কুৱেশ্যনটো মই 4-5 বাৰ মই লৈছোঁ। 3-4-5 বাৰ মই এই কুৱেশ্যনটো লৈছোঁ। এই কুৱেশ্যনটো কিয় লৈছোঁ? কাৰণ বহুত ইম্পৰ্টেণ্ট হয়। এইটো এবাৰ আহিছে চাবা। প্ৰজনন প্ৰক্ৰিয়াত DNA ৰ প্ৰতিলিপিকৰণ প্ৰয়োজনীয়তা কি? এইটো আৰু এইবিলাক চাই যাবা, কিন্তু ডাইৰেক্ট কমন আহি যাব, ডাইৰেক্ট। এইটো চাই যাবা, হীৰৰ প্ৰতিফলনাংক ইমান, বুজি পাইছা? কিয় হয় এইটো? বহুত ইম্পৰ্টেণ্ট। সম্ভ্ৰান্ত গেছবোৰে কিয় এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছিল? বহুত ইম্পৰ্টেণ্ট। আমাদের স্নায়ু প্ৰেৰণা কেন্দ্ৰ প্ৰভাৱিত হয়। বিউটেনৰ গঠন চিত্ৰ আঁকা বহুত ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। আহি গৈছে এইটো চোৱা। এইটো কুৱেশ্যনটো লিখি থোৱা 2026 বুলি। তো থেংক ইউ। এইখিনি আছিলে বহুত ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট যোনখিনি কুৱেশ্যন। 2 মাৰ্ক, 3 মাৰ্ক, 4 মাৰ্ক, 5 মাৰ্ক, 6 মাৰ্কৰ কুৱেশ্যনছ। তো এইখিনি আছিলে আমাৰ বহুত ইম্পৰ্টেণ্ট। এইখিনি যদি চোৱা ন, ইয়াৰ বাহিৰে এটা কুৱেশ্যন নাহে, এইটো মই গেৰাণ্টি মই ল'লোঁ। কিছুমান কুৱেশ্যন আছে মই কৈ দিছোঁ, চোৱা মই লিখা নাই। তো সেইখিনি তোমালোকে চাব পাৰা, যেনেকৈ মানুহৰ তাৰমানে মুখত হোৱা যে খাদ্যৰ তাৰমানে পাচন যোনটো হয়, সেইটো কেনেকৈ হয় সেইটো ব্যাখ্যা কৰিব আহে। তাৰপিছত তুমি যদি চোৱা আৰু কুৱেশ্যন, তাপজাৰণ আৰু দুগ্ধীকৰণ, দাঁতৰ চেপ্টাৰ মনত কৰা।
এইটো বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। তাপজাৰমাৰ উদ্দীপন কাক বোলে ইয়াৰ বিক্ৰিয়া। তাৰপিছত মাৰ্কিউৰিক আকৰিক চিনাবাৰ উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ সহায়ত লিখে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্কিউৰিক আকৰিক চিনাবাৰ। তাৰপিছত এইটো চেপ্টাৰৰ পৰা তোমালোকে আৰু চাব পাৰা, ইম্পৰ্টেণ্ট কেটেগৰীত আহি যাব তোমাৰ। আৰু মই যদি কওঁ এইখিনিয়ে তোমালোকে ভালকৈ চাব, বুজি পাইছা? ৰক্ষীকোষ কি হয় এইটো ভালকৈ চাই যাবা। ৰক্ষীকোষটো আহি থাকে এক্সামৰ কাৰণে। ৰক্ষীকোষটো বহুত ইম্পৰ্টেণ্ট হয়, বুজি পাইছা? তো এনেকৈ তোমালোকে মোৰ চেনেলটো যদি এনেকৈ সঁহাৰি জনায়, তেতিয়াহ'লে মই আগৰখিনি এনেকৈ তাৰমানে লৈ আহিবলৈ আমি সক্ষম হ'ম, একেলগে আগুৱাই যাম আমি, বুজি পাইছা? শংকৰ ধাতু কি হয় এইটো বহুত ইম্পৰ্টেণ্ট, চাই যাবা। তাৰপিছত ইলেক্ট্ৰন ফোটচিত্ৰ হয়, CaOৰ অণুৰ গঠন ব্যাখ্যা কৰা এইটো। তাৰপিছত পাচন, শ্বসন, ৰেচন কাক কয় এইখিনি। চিনাবাৰ কি? চিনাবাৰ হৈছে মাৰ্কিউৰিৰ এটা আকৰিক, এইটো ভালকৈ তুমি চাই যাব পাৰা, ঠিক আছে? জাৰক দ্ৰব্য দ্ৰৱাণৰ ট্ৰায়াড মই কৈ দিছোঁ। বায়ুকোপ কি হয় সেইটো চাই যাব, ইয়াৰ কাৰ্য কি। চোৱা মায়'পিয়া আছে না নাই? মায়'পিয়া, হাইপাৰমেট্ৰপিয়া, পেজোবাইপিয়া, তিনিটা চাই যাব। আৰু দুটা ৰশ্মি চিত্ৰ আছে তাত, সেই দুটা ৰশ্মি চিত্ৰ চাই যাব ভালকৈ। তাৰ দুটাৰ পৰা এটা আহি যাব এইবাৰ। তো এইখিনি আছিলে। তো বলা ভিডিঅ'টো শেষ কৰোঁ। তো ভিডিঅ'টো শ্বেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীসকললৈ, নিজৰ ভাই যদি থাকে কোনোবা, শ্বেয়াৰ কৰি দিবা যাতে সিহঁতৰ হেল্প হৈ যায়। কাৰণ ইয়াৰ বাহিৰে কুৱেশ্যন নাহে, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যদি বিশ্বাস নহয় তেতিয়াহ'লে এইখিনি পঢ়ি যোৱা, আৰু এক্সামৰ পিছত আহি কিনে কমেণ্ট কৰি জনাব যে ছাৰ এইখিনি আহি গ'ল, আপুনি দিয়াখিনি আহি গ'ল, বুজি পাইছা? যদি তোমালোকক এইটোৰ PDF লাগে, এনচাৰ লাগে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা। মই এইটোৰ এনচাৰ আৰু PDFখিনি দিবলৈ মই যথেষ্ট চেষ্টা কৰিম, মানে এইটো মোৰ ব্যৱস্থা লৈ ল'ম, বুজি পাইছানে? তো ব'লা ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ ভিডিঅ'টো ফুল চোৱাৰ কাৰণে। কুৱেশ্যনখিনি ছল্ভ কৰা আৰু প্ৰেক্টিছ কৰি থাকা। আৰু MCQ এটা লৈ আহিম মই, আৰু এটা MCQৰ ভিডিঅ' দি দিম কালি মানত দি দিম, ঠিক আছে? তো ব'লা তে গৈ কিনে ষ্টাডি কৰাগে।